ওদালগুৰিৰ ভুটিয়াচাঙত কলা পতাকা উৰুৱালে আছাই। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত পানেৰী আঞ্চলিক সমিতিৰ আৰু বৃহত্তৰ ৰাইজৰ সহযোগত 21 সংখ্যক আদিবাসী জাতীয় শ্বহীদ দিৱস। ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ পানেৰী কচুবিল কাণ্ডৰ 21 বছৰ। কচুবিলত অসম আৰক্ষীৰ গুলীত নিহত অষ্টশ্বহীদক সোঁৱৰণি কচুবিল আৰু ভুটিয়াচাঙত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শ্বহীদ দিৱস। 2003 বৰ্ষৰ 25 জুলাইত ভেৰগাঁৱৰ পানেৰী কচুবিলত আদিবাসীসকলৰ নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি দিয়া অসম বন্ধৰ নামত প্ৰতিবাদ কৰিবলৈ গৈ নিহত হৈছিল 8 গৰাকীকৈ আদিবাসী লোক। সেই দিন ধৰি আদিবাসী ছাত্ৰ সন্থাই প্ৰতি বছৰে জাতীয় শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে। 2003 চনৰ 25 জুলাইত বৰ্তমানৰ ওদালগুৰি জিলাৰ পানেৰীৰ কচুবিলত আদিবাসী ছাত্ৰ সন্থাই জনজাতিকৰণক লৈ যি অসম বন্ধ আহ্বান কৰিছিল, সেই বন্ধত প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিছিল অসম আৰক্ষী আৰু একাংশ দুষ্কৃতিকাৰী, যাৰ বাবে কচুবিলত একেদিনাই 8জনকৈ নিৰীহ আদিবাসী লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে বহুকেইগৰাকী ব্যক্তি আহত হৈ আজিও পংগু হৈ মৃত্যুৰ সৈতে যুঁজ দি থাকিবলগীয়া হৈছে। সেই সময়ৰ পৰাই প্ৰতিখন চৰকাৰ আহিছে আৰু গৈছে, কিন্তু এই নিৰীহ আদিবাসী পৰিয়ালকেইটিৰ ওপৰত চকু নপৰিল কোনো এখন চৰকাৰৰ, যাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে এই দুৰ্ভগীয়া পৰিয়ালকেইটাৰ। গুলীচালনাৰ এই ঘটনাত পুলিচৰ গুলীত প্ৰাণ দিছিল পানেৰীৰ অৰুণ তাঁতী, নাথানিয়েল নাগ, জিতেন তাঁতী, ডাম্বুহাচা পূৰ্তি, চানিক চাৱাজী, জোচেফ বালা, মাংৰা গোৱালা আৰু বাসুদেৱ খেৰুৱা নামৰ লোককেইজনে। তেওঁলোকৰ অকাল মৃত্যুৰ পাছতে আটাইকেইগৰাকীকে আদিবাসী ছাত্ৰ সন্থাই শ্বহীদ ঘোষণা কৰে। এই ঘটনাই 21 বছৰ অতিক্ৰম কৰিলে। চৰকাৰ আহিছে আৰু গৈছে, পিছে বিগত 20 বছৰেও ন্যায় নাপালে পানেৰীৰ অষ্টশ্বহীদে। শ্বহীদৰ সমাধিস্থলীৰ পৰা পুনৰ ভুটিয়াচাং চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিশাল স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে। আছাৰ 21 সংখ্যক আদিবাসী জাতীয় শ্বহীদ দিৱস উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ, আছা ওদালগুৰি জিলা সমিতিৰ সভাপতি বাবুল পাইক, ভেৰগাঁও মহকুমা আৰক্ষী অধীক্ষক দুৰ্গা কিংকৰ শৰ্মা, বিশিষ্ট সমাজকৰ্মী বিকন চন্দ্ৰ ডেকা, ওদালগুৰি বিজেপিৰ সাধাৰণ সম্পাদক জোচৰাং বড়ো, আছাৰ প্ৰাক্তন সভাপতি ৰবীন গোৱালাকে ধৰি বহুকেইগৰাকী আছাৰ বিষয়ববীয়া আৰু প্ৰায় সহস্ৰাধিক ৰাইজ। হেজাৰ হেজাৰ আদিবাসী ৰাইজে পৰিয়ালক সম্বৰ্ধনা জনাই ওদালগুৰি জিলা আছাই অষ্টশ্বহীদক ন্যায় দিয়াৰ দাবী তোলাৰ উপৰিও প্ৰতিটো শ্বহীদ পৰিয়ালৰ ঘৰত চৰকাৰী আঁচনি, এটাকৈ চৰকাৰী চাকৰি আৰু 10 লাখকৈ টকা দিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে BTRৰ মুৰব্বী প্ৰমোদ বড়োক দাবী জনায় আদিবাসী ছাত্ৰ সন্থাই। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু পানেৰী আঞ্চলিক সমিতিৰ সহযোগত স্থানীয় ৰাইজৰ সহযোগত আজি ভুটিয়াচাং চাহ বাগিচাৰ প্ৰেক্ষাগৃহত আমি 21 সংখ্যক আদিবাসী জাতীয় শ্বহীদ দিৱস আমি উদযাপন কৰিছোঁ। যিহেতুকে আপোনালোকে জানেই 2003 চনৰ 25 জুলাই তাৰিখে পানেৰী কচুবিলত যিহেতুকে জনজাতিকৰণৰ দাবীত যিহেতুকে সমদল এটা উলিওৱা হৈছিলে, আৰু সেই সমদলত যিহেতুকে অসম পুলিচৰ গুলীত আৰু দুষ্কৃতিকাৰীৰ গুলীত যিহেতুকে নিৰীহ 8 গৰাকীকৈ আছাৰ তেজাল ডেকা তাতে যিহেতুকে মৃত্যুবৰণ কৰিব লগা হৈছিল, আৰু বহুকেইজন যিহেতুকে ঘূণীয়া হ'ব লাগিছিল, যাৰ ফলস্বৰূপে সেই যিটো 2003 চনৰ 25 জুলাই তাৰিখটো আদিবাসী ছাত্ৰ সন্থাই শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। আৰু সেই হিচাপত আজি যিটোকে ভুটিয়াচাং চাহ বাগিচাত অষ্টশ্বহীদক স্মৰণ কৰি আজি আমি শ্বহীদ দিৱস উদযাপন কৰিছোঁ। তাৰ লগতে অষ্টশ্বহীদৰ লগতে অসমৰ বিভিন্ন জেগাত আদিবাসী ছাত্ৰ সন্থাই আন্দোলন কৰাৰ সময়ত যিহেতুকে 18 গৰাকীকৈ সৰ্বমুঠ 18 গৰাকীকৈ শ্বহীদক স্মৰণ কৰি আজি যিহেতুকে শ্বহীদ দিৱস উদযাপন কৰা হ'ল। গতিকে আজিৰ এই শ্বহীদ দিৱস উদযাপনৰ পৰা এটাই কথা চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে আদিবাসী ছাত্ৰ সন্থাৰ যিটো ধাৰাবাহিক যিটো আন্দোলন আছে, নিজৰ জাতিৰ স্বাৰ্থত যিহেতুকে আন্দোলন কৰি
আহিছে বিভিন্ন দাবী যিটোকে আজি তাৰিখলৈকে আদিবাসী ছাত্ৰ সন্থাৰ যিটোকে পূৰণ হোৱা নাই যাৰ ফলস্বৰূপে আদিবাসী ছাত্ৰ সন্থাই আজি এই যিসকল অস্ত্ৰ শ্বহীদ এই অস্ত্ৰ শ্বহীদসকলৰ যিটো নীতি আৰু আদৰ্শ তেখেতসকলৰ যিটো নেকি বলিদান পথলৈ আমি যাবলৈ কেতিয়াও আমি নিদিওঁ তেখেতসকলৰ যিটো সপোন আছিল জাতিটোৰ কাৰণে সেই সপোনটো নিশ্চিতভাৱে অনাগত দিনত আদিবাসী ছাত্ৰ সন্থাই পূৰাবৰ কাৰণে নিৰবিচ্ছিন্নভাৱে হয়তো আন্দোলনৰ যোগেদি গণতান্ত্ৰিক আন্দোলনৰ যোগেদি হয়তো সাব্যস্ত বা আদায় কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰিব গতিকে চৰকাৰক এটাই কথা আহ্বান জনাব বিচাৰিছোঁ আদিবাসী জনগোষ্ঠীৰ যিখিনি মেইন যিটো ইছ্যু আছে আদিবাসী ছাত্ৰ সন্থাই যিহেতু আদিবাসী জনগোষ্ঠীৰ নেতৃত্ব দি আহিছে যিখিনি সমস্যা আছে সেই সমস্যাবিলাক অতি শীঘ্ৰে সমাধান কৰক আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই 21তম আদিবাসী শহীদ দিৱস পালন কৰি আছোঁ যেহেতু আজিৰ দিনতে যোৱা 2023 8জনকৈ আদিবাসী আশা ৱৰ্কাৰ্ছবিলাকে নিজৰ প্ৰাণ দিব লগা হৈছিল সেই প্ৰাণ দিব লগা হেতুৰ কাৰণে হৈছিল যেহেতু ডেমক্ৰেসি সিস্টেমত আদিবাসীসকলে এছটিকৰণ পাবৰ কাৰণে চৰকাৰৰ তাত গণতান্ত্ৰিক হিচাপত দাবী জনাই পেলাই 12 ঘণ্টীয়া অসম বন্ধ দিয়া হৈছিলে তাক গণতান্ত্ৰিক হিচাপত পালন কৰা সময়তে নিৰ্দোষী আদিবাসী আশা ৱৰ্কাৰবিলাকক আদিবাসী ছাত্ৰ সন্থাৰ ৱৰ্কাৰবিলাকক পুলিচৰ সৈতে অসম পুলিচৰ সৈতে গুলি চালনা কৰি পেলাই একজনক তেখেতসকলে গুলি মাৰি মৃত্যুলৈ তেখেতসকলে কনভাৰ্ট কৰিলে গতিকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি দুখ পাইছোঁ যেহেতু গণতান্ত্ৰিক আমি সকলোৱে মানুহ আজি গণতান্ত্ৰিক হিচাপতে ভাৰত স্বাধীন হৈছিল আৰু গণতান্ত্ৰিক হিচাপতে আজি আমাৰ ভাৰতৰ সকলো এডমিনিষ্ট্ৰেশ্যন চিষ্টেমবিলাক চলি আছে তাৰ পিছতো কিন্তু অগণতান্ত্ৰিক কৰা মানুহবিলাক কিন্তু আজি চৰকাৰৰ মানুহ হয় আজি গণতন্ত্ৰক কথাটোক আমাক বুজাব খোজে কিন্তু তেখেতসকলে যে অগণতান্ত্ৰিক কৰি আছে সেইটো কোনে ধৰিব সেইটোৰ কাৰণে এই বৰ্তমানৰ ৰুলিং গভৰ্ণমেণ্টক আমি ক'ব খোজোঁ যেহেতু আদিবাসীবিলাক আজি দুখীয়া যে হৈ আছে কাৰ কাৰণত সেইটো চেক কৰাৰ কাৰণে কিন্তু এতিয়া ৰুলিং গভৰ্ণমেণ্টৰ কাম হয় আজি দুখীয়া মানুহ আনএডুকেটেড বুজি নোপোৱা সেই মানুহক লাইনত আনিবৰ কাৰণে মেইন ষ্ট্ৰীমত আনিবৰ কাৰণে চৰকাৰৰ এটা ডাঙৰ কাম আছিলে সেইটোক নকৰি পেলাই অগণতান্ত্ৰিক কৰাটোতো চৰকাৰে কিয় কৰি আছে এইটো সবতকৈ দুখ লগা কথা আজি মাটিৰ ক্ষেত্ৰত কওক আজি আদিবাসীবিলাক 1886 চেপ্টাৰ 10ৰ দ্বাৰা প্ৰটেক্ট ক্লাছ বুলি কয় কিন্তু আজি হুদকচোন আদিবাসীবিলাক যুগ যুগ ধৰি থকাৰ পিছতো আজি মাটিৰ পাট্টা পাইছেনে তেতিয়াহ'লে 1886 চেপ্টাৰ 10 তো ব্ৰিটিছৰ সময়তে পাইছিলে তেতিয়াহ'লে ভাৰত চৰকাৰ আমাক কি দিলে ব্ৰিটিছে তো কমসে কম প্ৰটেক্টেড ক্লাছ হিচাপত 1886 চেপ্টাৰ 10 দিছিলে কিন্তু আজি ভাৰত স্বাধীন হোৱাৰ পিছতে ভাৰত চৰকাৰে আদিবাসীক কি দিছে এটা দেখক এই কেইদিনমান আগত আমাক এটা আদিবাসী একৰ্ড দিছে 2022 15 সেপ্টেম্বৰত আমাক আদিবাসী একৰ্ড দিছে একৰ্ডটো কৰাই দিছে ঠিকে কিন্তু ইমপ্লিমেন্টেশনত কিয় ইমান লেহমিয়া আজি 1000 কোটি টকা দি পেলাই আদিবাসীক অসমত ডেভেলপ কৰাৰ এটা ডাঙৰ পৰিকল্পনা বুলি কৈছে এটো ভাল পাইছো ওয়েলকাম জনাইছো তাৰ পিছত কিন্তু আজি 2 বছৰ পাৰ হৈ গল স্কিম এতিয়ালৈকে কিয় ৰিলিজ দিব পৰা নাই ডেস্ক ৰিপোৰ্ট নিউজ এক্সপ্ৰেছ অসম